এতিয়া দুৰ্ভাগ্য ক'ব লাগিব আমাৰ প্ৰশাসনৰ ওপৰতো এইবিলাক নিৰ্ভৰ কৰি আমি থৈ যাওঁ এইবিলাকত ৰাতি কোনো ডিউটি নাথাকে 8টা 8:30টাৰ পিছত বন্ধ কৰাৰ পিছতে এইবিলাক কোনো চিকিউৰিটি নাই ইয়াতে মানুহ কাক ধৰিম কেমেৰাও কিছুমান কেমেৰা আহি ভাঙি দিয়ে দোকানত কেমেৰাও নাথাকে ওচৰে পাজৰে কেমেৰা থাকিলে এইবিলাকো ভাঙি দিয়ে আহি পেলাই পিছতে দুবাৰ হ'ল মোৰ ওপৰত এবাৰ চিলিং টিন ভাঙি পেলাই সোমালে ভিতৰত লকডাউনৰ টাইমত তাৰপিছত 2023ত মই ৰাস্তা দি গৈ থাকোঁতে মোৰ ৰাস্তাতে ধৰিলে গুলি কৰিলে মোক 2 বছৰ পিছতে মই ঠিক 2 বছৰ পিছত মই ঠিক হৈ পেলাই পিছত আহিলোঁ 2 বছৰ তাৰ কোনো ৰিজাল্টেই পোৱা নাই সেইটো কেছত এতিয়া মই দোকানৰ পৰা মাল নিনো মানে কাষ্টমাৰে যিমানখিনি মাল দিয়ে মই দোকানতে ৰাখোঁ দোকানৰ পৰা যাওঁ তেতিয়া ৰাস্তাত ধৰি ল'ব বুলি মই গোটেইখিনি মাল দোকানতে ৰাখি যাওঁ বজাৰ কৰা বেগ লৈ গ'লেও তাতে ধৰি লয় ৰাস্তাত মোটামুটি ধৰা 10ৰ ওপৰত হ'ব মাল মই এতিয়াও হিচাপ কৰা নাই মোৰ মোটামুটি 32 বছৰৰ পৰা দোকানদাৰী কৰা হৈ আছে পুৰণা মাল আছে বহুত কাষ্টমাৰ কিছুমানে চলিপ লৈ আহিলে মই য'ত ত'ত ৰাখি দিওঁ এনে তিজুৰিতে থাকে মাল বাক্স আছে মোটামুটি লক ভাঙিলে না 1.5 কেটাৰ চবতে মাল থাকে আমাৰ